ইনফৰ্মালৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ। মই আপোনালোকৰ মাজলৈ এটা কথা লৈ আহিছোঁ। প্ৰেম কেতিয়াও কোনো জানি বুজি নকৰে। প্ৰেম মানুহৰ হৈ যায়, প্ৰেম মানুহৰ হৈ যায় আৰু প্ৰেমক প্ৰেম বুলিয়ে কোৱা নাই। কিছু বস্তুক কষ্ট দিয়াটো কেতিয়াও গ্ৰহণযোগ্য নহয়। এয়া যিয়েই নহওক, যি কামেই নহওক, যি বস্তুৱে নহওক, তেওঁলোকক কষ্ট দিয়াটো অনুচিত। সেইবোৰ বেয়া কথা। মানুহক কষ্ট দিয়াটো একদম বিশেষভাৱে ভুল কথা হয়। এইবাবে কৈছোঁ যে আপুনি আজি আপোনাক যেনেধৰণে কষ্ট দিলে, সেই মনোভাৱটো কষ্টটো পোৱা যায় ন মনত আটাইতকৈ দিয়া কষ্টটো বহুত ডাঙৰ কষ্ট। মনোকষ্ট দিয়াটো, মানুহক কেতিয়াও মনোকষ্ট দিব নালাগে। তেওঁ মনৰ পৰা যিটো বস্তু বিচাৰিছে সেইটো বিচাৰ্য কৰিব লাগে। বিচাৰ কৰিব লাগে যে বেয়া কথা কৈছে নে ভাল কথা কৈছে। কোনো বাছ বিচাৰ নকৰাকৈ, কোনো একো কথা নজনাকৈ, একো নুসুধাকৈ তেনেকৈ মানুহক মনোকষ্ট দিয়াটো বেয়া কথা। তেওঁৰ মতে যদি একোৱেই নহয়, একোৱেই কৰিবলৈ নিদিয়ে, আজি দৰকাৰ হ'লে লগৰ বন্ধুৰ লগতে ঘূৰিবলৈ যোৱা হওক বা কাৰোবাৰ লগত ভাল পোৱাই হওক, ঠিক আছে, তেওঁ পঢ়ি আছে, কিন্তু পঢ়ি থকাৰ লগতে সেইবোৰ যদি কৰিছে, চাব লাগে যে তেওঁক পঢ়াৰ লগতে সেইবোৰ কৰিব পাৰিছে নে নাই। যিসকল লোকে বাধা দিছে তেওঁলোকো কোনো নিকা নহয়। তেওঁলোকো খুব তেওঁলোকৰ সেইসমূহৰ মাজতে ব্যস্ত থকা লোক, যিসকলে বাধা দিছিলে, মোৰ ভালপোৱাক বাধা দিছিলে এচাম লোকে। মই জানিব পৰা মতে তেওঁলোকো প্ৰেম কৰিয়ে বিয়া পতা। আকৌ যেতিয়া নিজৰ পৰিয়ালৰ লোকৰ সদস্যই কৰে তেতিয়া, বা সদস্যাই কৰে বা ল'ৰাটোৱে কৰে বা ছোৱালীজনীয়ে কৰে, তেতিয়া গালি পাৰে তেওঁলোকক। এইটো কথা নহয়, তেওঁলোকক গালি পৰাটো উচিত নহয়। সুধিব লাগে। ভাল পোৱাটো কেতিয়াও বেয়া বস্তু নহয়। মোক সেই কথাটো কেতিয়াও আঁতৰাব নোৱাৰে। আৰু মই এটা কথা কওঁ আপোনালোকক, কাৰোবাক যদি কোনোবাই ভাল পাইছে কোনোবাই ভাল পাওঁ বুলি কয় মোক যদি কোনোবাই আহি ভাল পাওঁ বুলি কয় মই তেওঁক ভাল পাওঁ, খুবেই ভাল পাওঁ। মই কেতিয়াও এৰি নিদিওঁ। এবাৰ যেতিয়া মই কথা মানুহক দিওঁ, তাৰপাছত মই বহুত ভাবি চিন্তি কথা দিওঁ, আৰু তেওঁৰ ৰেচপনচিবিলিটি ল'ব পৰা কেপাচিটি মোৰ আছে। মই সৰুৰ পৰাই বহুত কষ্ট কৰি ডাঙৰ হোৱা ল'ৰা, কিন্তু কষ্ট কৰা ল'ৰা হয় মই। সেইবাবে মই জানো যে কষ্ট কি, কষ্ট কেনেকুৱা। এইটো কাৰণে মই কাৰোবাক যদি কথা দিওঁ, মই বহুত ভাবি চিন্তি মানুহক কথা দিওঁ। কথা দিয়াৰ পাছত সেই কথাটো মই ৰাখোঁ। মই যি পৰিস্থিতিলৈ যাব লগা নহয় কিয়, মোৰ দৰকাৰ হ'লে কষ্টই হওক, মোৰ কিবাই হওক, সেই বস্তুটো। আজি মই আপোনালোকৰ মাজত কৈছোঁ, মই ছোৱালী এজনী ভাল পাইছিলোঁ, নামটো উল্লেখ নকৰোঁ। তেওঁ ঘৰুৱা কিছুমান প্ৰব্লেমৰ কাৰণে তেওঁ মোক এৰিবলৈ বাধ্য হ'ল বাৰু। তেওঁ নিজে এৰি দিলে মোক লাষ্টত, আৰু আছিলে বহুত হেৰি কৰি। কিছুমান তেওঁৰ গাতো দুখ আছে, নথকা নহয়। সেইসমূহ মই এতিয়া ক'ব বিচৰা নাই, কি দুখসমূহ কৰিছিলে। সেই দুখসমূহ তেওঁ নিজে বুজা উচিত। মই বুজাব নোৱাৰোঁ। মই বহুত বুজাইছোঁ কিবোৰ কৰিছে। আজি এজনী ছোৱালীক কেনেকৈ ৰক্ষা কৰিব লাগে মই সেইটো জানো। মইতো যেতিয়া সেই ছোৱালীজনীক মই ভালো পাইছিলোঁ, তেতিয়া মই কৈছিলোঁ যে মই গৈছিলোঁ শিৱসাগৰ শিৱদৌলত। তেতিয়া গৈ পেলাই মই শপতো খাইছিলোঁ যে তেওঁ কি মনৰ পৰা বিচাৰিছে মই নাজানো। মই তাত শপত খাইছিলোঁ যে তেওঁক যিকোনো পৰিস্থিতিত যিয়েই নহওক, মোৰ দৰকাৰ হ'লে মৃত্যুদণ্ডই নহওক কিয়, মই মৰিয়ে নাযাওঁ কিয়, মই তেওঁক ৰক্ষা কৰিম। মই তেওঁক
ৰক্ষা কৰি থাকিমেই তেওঁ যিকোনো পৰিস্থিতিত মই পদত পৰা দেখিলে তেওঁক সহায় কৰি যামেই দৰকাৰ হ'লে মোৰ জীৱনটোৱে কিয় গুচি নাযায় মই প্ৰথম কথা মোৰ নিজৰ দেশ মাতৃক মই খুব ভাল পাওঁ মই সেই ভাল পাওঁ দেখি মই যিটো বস্তুক ভাল পাওঁ তেওঁকো মই খুবেই ভাল পাইছিলোঁ তেওঁ নিজে কয় মোৰ আগত প্ৰকাশ কৰিছে যে তুমি মোক খুবেই ভাল পোৱা মই সেই কথাটো জানো তেওঁ গম পাইছে কি পৰিস্থিতি কি কাৰণত পৰি তেওঁ এৰি দিলে সেইটো মোক আজিলৈকে খোলাকৈ কোৱা নাই কিছু কথা আঁৰত লুকাই আছে ৰহস্য সেইসমূহ কথা যদি ওপৰত এজন আছে বহি ভগৱান তেওঁ মই ভগৱানৰ ওপৰতে এৰি দিছোঁ সকলো যদি তেওঁ অন্যায় কৰিছে আমাৰ প্ৰেমৰ মাজত সোমাই তেওঁকতো ভগৱানে এনেও বহুত বেয়াকৈ শাস্তি দিব বহুত হেৰি কৰিব মই তেওঁক আৰু তেওঁক মই শপত খাই থোৱা আছে ৰক্ষা কৰিম বুলি মই তেওঁক আজিলৈকে মোৰ যিগৰাকী ভাল পোৱা আছিলে তেওঁক আজিলৈকে মই এচৰ মাৰি নেপালোঁ তেওঁ ক'ব যে মাৰিছে নাই মোক ভাল পোৱা দেখি ঘৰৰ মানুহে তেওঁক বহুত অত্যাচাৰ চলালে অত্যাচাৰ কৰিলে বহুত মাৰিলে তাইক দেউতাক মাকৰ আগতো কৈছিলে যে দেউতাকৰ আগত দেউতাকে যেতিয়া সকলো পৰিয়ালৰ মানুহে কৈছে তই ইয়ালৈ যাবি নেকি তাই তেতিয়া কৈছিলে যে মই সময় হ'লে তালৈকে যাম মোৰ ফালে মাতিছিলে তাই সময়ৰ সূত্ৰত এনেকুৱাই তাইক মেণ্টেলি প্ৰেছাৰ দিছে ইমানেই হেৰাছমেণ্ট দিছে মানে এজন লগা নাই তেওঁলোকৰ আগত বহুত মানুহ বহুত দুখ তেওঁলোকৰ মানে হেৰিত মাজত লাগিলে সকলো ফেমিলি মেম্বাৰে আঁতৰালে মানে মোলৈ আহিবলৈ নিদিয়ে চবেই ৰখাইছে কিন্তু যিসকলে সেইটো কাম কৰিছে অন্যায় কৰিছে মই ভাবোঁ প্ৰেমটোক জবৰদস্তি আঁতৰাইছে তেওঁলোকে তাইও বাধ্য হ'ল জবৰদস্তি মানুহক কৰাটো এটা অপৰাধ মানুহক জবৰদস্তি আঁতৰাব নালাগে সেইটো তেওঁলোকে জানে বহুত অত্যাচাৰ চলাইছিলে সেইসমূহ অত্যাচাৰ মই এতিয়া নকওঁ ময়ো বহুত লাগিলোঁ বচাবলৈ তাইক হেৰি কৰিলোঁ তেওঁ যেতিয়া মোৰ ওচৰলৈ ছাপোৰ্ট নকৰিলে তেওঁ ভাল পোৱাগৰাকীয়ে সময়ৰ সূত্ৰত ঘৰৰ ফালে মাতিলে যিটো কাৰণে মোক অত্যাচাৰ চলাবলৈ মানে অত্যাচাৰখিনি মই পালোঁ মই উপভোগ কৰিলোঁ কিন্তু আজিও মই কওঁ যে তেওঁকে মই ভাল পাই আছোঁ এতিয়ালৈকে এৰি দিয়া নাই মই মানে ভাল পোৱাটো এনেকুৱা বস্তু নহয় যে আমি ভাল পালোঁ দুইটা লগ কৰিলে কথা পাতিলে মেছেঞ্জাৰত বা মানে লগ কৰি কিবা খালোঁগৈ ৰেষ্টুৰেণ্ট তেনেকুৱা ভাল পোৱা নহয় আমাৰ ভাল পোৱাটো মোৰ এনেকুৱা আমি ভাল পাইছোঁ নহয় মনৰ মাজতে দুইটাক ভাল পাওঁ ময়ো ভাল পাওঁ তাইও ভাল পায় তাইও ভাল নোপোৱা নহয় তাই ভাল পায় যেতিয়া মোক মাৰিছিলে পুলিচৰ মানুহে পুলিচৰ মানুহে মোক মাৰিছে এচৰ মাৰিছে মোক পুলিচৰ মানুহ মানে কি পুলিচৰ ড্ৰাইভাৰ এজনে মোক এচৰ মাৰিছে দেই হেৰি বুলি কওঁতে তাই তেতিয়া মানে পুলিচে মাতিলে সেইখিনি কথা ক'ম বাৰু মই এতিয়া অকণমান কৈ থৈছোঁ ফোনটোত সুধিছে তাই কি হৈছে কি নাই যে মোৰ হেৰিৰ পৰা মাতে লগৰ অলপ ফোন কৰি থাকে মই কি কৰোঁ মোক বহুত কথা ক'লে বেছি কোৱা নাই সেইকেইটা কথাই কৈছে যে সি লগৰবোৰৰ পৰা ফোন কৰি থাকে মোলৈ হেৰি কৰে সেইকাৰণে মই কথা পাতোঁ এনেকৈ ক'লে কিন্তু তেওঁ যে কথা পাতিছিলে কিবা পাতিছিলে তেওঁ সেইবোৰ কোৱা নাই মোক যেতিয়া মাৰিছে পুলিচৰ ড্ৰাইভাৰজনে এচৰ তেতিয়া তাই কৈছে যে নামাৰিবচোন ৰ'ব নামাৰিব ককাকে গাত ধৰি বহাই থৈছে মোক পালে মাতা দেখিয়ে আজি মোক ভাল পোৱা দেখিয়ে ইমান অত্যাচাৰ তাইকো অত্যাচাৰ চলালে মোকো অত্যাচাৰ চলালে কিন্তু ঠিক আছে আমি দুটা এতিয়া আঁতৰি আছোঁ একো কথা বতৰা নাই আমাৰ মাজত কথা বতৰা পাতিবও পৰা নাই কণ্টেক্টো নাই নাম্বাৰো চেঞ্জ কিবাকিবি আমাৰ মাজত কথা বতৰা নাই লিখাই লৈছে চবেই মইতো লিখাই দিছিলোঁ মোক লিখা লৈছিলে যে তাই কিবা হ'লে মই দায়িত্ব পিছত তাই লিখি দিলেহি মই দায়বদ্ধ নহয় বুলি হেৰি কৰি পেলাই ঠিক আছে সেইটো লিখি দিছে আজিও এটা কথা কওঁ তাইও মোক ভাল পায় মই তাইক ভাল পাওঁ সেইটো কথাই এই ভাল পোৱাটো কোনো আঁতৰাই দিব নোৱাৰে আৰু কোনোবাই আঁতৰাব চেষ্টা কৰিলে সেই বস্তুটো তেওঁলোকে নিজৰে বেয়া পৰিস্থিতিৰ সন্মুখীন হ'ব আৰু মোৰ ভাল পোৱাৰ লগত চেলেঞ্জ কৰিবলৈ হ'লে তাকে মোৰ ভাল পোৱাটো
কেতিয়াও মোৰ কমি নাযায়। মোৰ তাইৰ প্ৰতি যিটো ভালপোৱা আছে আজিও, যিটো কাৰণে মই ইমান কষ্ট পাইছোঁ তাইক নোপোৱা দেখি, মোৰ ভালপোৱাটোৱে কষ্ট পাইছে হা। কিন্তু তাইৰ ভালপোৱাটো কি আছিলে, কি বতৰা নাজানো, দুৰ্বল আছিলে চাগে সম্ভৱ। তেওঁ মনৰ পৰা আঁতৰাই দিলে মানে নিজৰ ভালপোৱাখিনি মোৰ প্ৰতি। সেইটো বাবে অইন আৰু বিশেষ নকওঁ। মোৰ ভালপোৱাৰ লগত কোনোবাই যদি চেলেঞ্জ কৰিব বিচাৰে, মোৰ ভালপোৱাৰ লগত যদি মোক আঁতৰাবলৈ চেষ্টা কৰি থাকে, তেওঁলোকে কিন্তু বেয়া পৰিস্থিতিৰ সন্মুখীন হ'ব। মই মনৰ পৰা ভাল পাই আছোঁ। মই তেওঁকো ডিষ্টাৰ্ব দিবলৈ যোৱা নাই, তেওঁ মোক ডিষ্টাৰ্ব দিয়া নাই। তেওঁ আঁতৰি গৈছে, ঠিকে আছে। মোৰ ভালপোৱাক মই নিজে সন্মান কৰোঁ। মোৰ ভালপোৱাক সদায় মই আশীৰ্বাদ দিওঁ। মোৰ ভালপোৱাক সদায় মই ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আজিও ষ্টিল নাও মোক 1.5 বছৰ দিন ধৰি যিবোৰ কষ্ট দিছিলে তাৰ তুলনাত একোৱেই নহয় মোৰ কষ্ট। তেওঁলোকে কিবা কিবি যি যতই নলগাওক কিয়, একো মোৰ ভালপোৱাক কেতিয়াও কমাই দিব নোৱাৰে। মোৰ ভালপোৱা বহুত শক্তিশালী হৈ আছে আজিও। সেইবাবে আপোনালোকক ক'লোঁ এইখিনি কথা আজিলৈ। ভালপোৱা সদায় যদি মানে ভাল পাইছে ন, আপোনাৰ ভালপোৱা সদায় শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা কৰক। আৰু কোনোবা যদি আপোনাৰ জীৱনৰ পৰা আঁতৰি গৈছে, দুখ নকৰিব। তেওঁক যদি ভাল পাওঁ বুলি সেই কথাষাৰ সৌদিনাখন কৈছিলে, সেই কথাষাৰ আজিও ধৰি ৰাখক হা। আপোনাৰ ভালপোৱাৰ লগত যিয়ে অন্যায় কৰিছে, তেওঁ সময়ৰ সোঁতত, সময় এনেও সকলোৰ মাজত আহিব, তেওঁ শাস্তি পাবই। মোৰ ভালপোৱা পূৰা শক্তিশালী আছে। ধন্যবাদ, থেংক ইউ।